আপোনালোক এতিয়া কিয় নিমাত? ভাৰতৰ সংবিধান আৰু আইন ব্যৱস্থা সকলোৰে বাবে সমান হয়নে? নে মানুহ চাই আইন সলনি হয়? শামীম আহমেদৰ জামিন লাভক লৈ ক্ষোভ অভিনেত্ৰী নন্দিনী কাশ্যপৰ। শামীম আহমেদে জামিন লাভ কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে অভিনেত্ৰী নন্দিনী কাশ্যপে। শামীম আহমেদে সংঘটিত কৰা ভয়ংকৰ দুৰ্ঘটনাটোত গুৱাহাটী মহানগৰীত প্ৰাণ হেৰুৱাইছিল 3গৰাকীকৈ যুৱতীয়ে। কম দিনৰ ভিতৰতে শামীমে জামিন পোৱাক লৈ কিয় সকলো নিমাত বুলি এতিয়া প্ৰশ্ন উত্থাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে গুৱাহাটীৰ মঠঘৰীয়াৰ গেট হাস্পতালৰ সমীপত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। পথৰ দাঁতিত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰিছিল গীতানগৰ দিশৰ পৰা তীব্ৰ বেগত আহি থকা এখন ছুইফ্ট বাহনে। এই দুৰ্ঘটনাৰ ফলত 3গৰাকীকৈ যুৱতীৰ মৃত্যু হৈছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই পলায়ন কৰিছিল শামীম আহমেদক। পিছত গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্ত শামীম আহমেদক। ডিব্ৰুগড় লাহোৱালত গ্ৰেপ্তাৰ হৈছিল শামীম। শেহতীয়াকৈ জামিন লাভ কৰিছে শামীম আহমেদে। জামিন লাভ কৰি এতিয়া মুকলি আকাশৰ তলত অভিযুক্ত শামীম আহমেদ। শামীমে জামিন লাভ কৰাৰ পিছতে সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰে অভিনেত্ৰী নন্দিনী কাশ্যপে। সামাজিক মাধ্যমত নন্দিনী কাশ্যপে লিখিছে এনেদৰে, খবৰটো দিনতে পালো, মনত বহুত প্ৰশ্ন আহিছে, কিন্তু কাক সুধিম? ভাৰতৰ সংবিধান আৰু আইন ব্যৱস্থা সকলোৰে বাবে সমান হয়নে? নে মানুহ চাই আইন সলনি হয়? শামীম আহমেদ। গুৱাহাটী মঠঘৰীয়াৰ দুৰ্ঘটনা। থিতাতে নিহত হৈছিল 3গৰাকী যুৱতী, যাক কয় স্পট ডেড বুলি। শামীমে প্ৰথমে পলাইছিল শ্বিলং মেঘালয়লৈ, তাৰ পৰা গৈছিল ডিব্ৰুগড়লৈ, যাক প্ৰকৃততে কয় হিট এণ্ড ৰান বুলি। আজি তেখেতেই জামিন লাভ কৰিলে। ইমান কম দিনতে কাৰণ কিয় জানেনে? কাৰণ তেখেতৰ ওপৰত মিডিয়া প্ৰেছাৰ নাছিল, কাৰণ তেখেত এজন সাধাৰণ ল'ৰা। এতিয়া মোৰ প্ৰশ্ন সেইসকল মিডিয়া ৰিপৰ্টাৰ্ছ, ইউটিউবাৰ্ছ, কণ্টেণ্ট ক্ৰিয়েটৰ্ছ, দল সংগঠন আৰু মহান শিল্পী তাৰকাসকললৈ, যোনে মোৰ দুৰ্ঘটনাটোৰ সময়ত মোৰ লগতে মোৰ পৰিয়ালটোৰ বিৰুদ্ধে কথা কৈছিল, প্ৰতিবাদ কৰিছিল, মোৰ দুৰ্ঘটনাটোক লৈ কণ্টেণ্ট বনাইছিল। এতিয়া আপোনালোক নিমাত কিয়? সেই 3গৰাকী যুৱতী কি আমাৰ অসমৰ জীয়ৰী নাছিল? নে ছোৱালী বুলি বাদ দিছে? প্ৰতিবাদ যদি কৰিছে সকলোৰে বাবে কৰিব। মানুহ চাই কাৰোবাৰ প্ৰৰোচনাত পৰি নতুবা TRPৰ বাবে নকৰিব। মনত আছে সকলো মোৰ, বিশ্বাস এতিয়া কেৱল ভগৱানৰ ওপৰত। এনেদৰে শামীম আহমেদৰ জামিন লাভ কৰাৰ পাছতে ক্ষোভ প্ৰকাশ কৰিছে নন্দিনী কাশ্যপে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিকানী।